আসসালামু আলাইকুম। মই এই ভিডিঅ'টো বনোৱাৰ কোনো ইচ্ছা নাছিল যদিও মানে ভিডিঅ'টো নবনাকৈ থাকিব নোৱাৰিলোঁ। কাৰণ এনেকুৱা এটা শিল্পীৰ কিছুমান কথা শুনা পাই এই ভিডিঅ'টো নবনাকৈ থাকিব নোৱাৰিলোঁ। শিল্পী হ'বলৈ হ'লে প্ৰথমতে ৰাইজক মৰম কৰিব জানিব লাগিব, ৰাইজক সন্মান কৰিব জানিব লাগিব। তাৰপিছতহে এজন আচল শিল্পী মানে জন্ম পায়। কাৰণ ৰাইজৰ পৰাহে এজন শিল্পী হ'ব পাৰে। এজন শিল্পী হ'বলৈ হ'লে ৰাইজৰ সঁহাৰি লাগিব, ৰাইজৰ ছাপৰ্ট লাগিব, ৰাইজৰ মৰম চেনেহ লাগিব। যদি ৰাইজে কোনো ধৰণৰ ছাপৰ্ট নকৰে, সেইজন শিল্পী কেতিয়াও এজন ডাঙৰ শিল্পী হ'ব নোৱাৰে। আজি নন্দিনী কাশ্যপৰ কথাবোৰ শুনি মোৰ মানে ভৰিৰ তলৰ পৰা মানে ৰিমৰিমি আহে যে মোৰ গাড়ীখন মোৰ ইমান ক্ষতি হৈছে, গাড়ীখনৰ ক্ষতিপূৰণ কোনে দিব? সিহঁতে দিব। আজি চামিউল মৰা গৈছে, চামিউল মৰি থাকিল, কিন্তু তাইৰ কি হ'ল এটা খবৰ ল'ব টাইম নহ'ল। 4-5 দিন চামিউল হস্পিটেলত আছিল, কিন্তু তাৰ পিছতো তাই কি কৰিলে? এদিনো খবৰ এটা নল'লে। এনেকুৱা শিল্পীৰ ভাৱধাৰণা, এনেকুৱা শিল্পীৰ মানে কেনেকুৱা আমি পাব্লিক আমাক মানে কুকুৰ মেকুৰ বুলি ভাবে, যেনেকৈ মৰি থাকক। সিহঁত ডাঙৰ মানুহ, সিহঁতক কোনে মানে যিমানে যি ভুল নকৰক কিয় সিহঁতৰ মানে শাস্তি নাই। অসমৰ মানুহবোৰক যে নন্দিনী কাশ্যপৰ দৰে এজনী ভণ্ড শিল্পীৰ চিনেমাই হওক, থিয়েটাৰেই হওক, চিৰিয়েলেই হওক, কোনো ধৰণৰ সেইবোৰ নাচায় যাতে। মই মোৰ ফালৰ পৰা কৈছোঁ। কাৰণ যিজনী শিল্পী আমাক কুকুৰ মেকুৰ বুলি ভাবে, লেই চেই বুলি ভাবে, সেইজনী শিল্পীৰ কিবা অভিনয় চাই আমাৰ জানো লাভ হ'ব? তো মোৰ বিশেষ অনুৰোধ, তাই যেনেকুৱা ধৰণৰ মুভিয়ে নহওক বা চিৰিয়েলেই নহওক বা থিয়েটাৰেই নহওক, যাতে চবেই ইগন'ৰ কৰোঁ। আমি নাচাওঁ তাইৰ চিনেমা, তাইৰ থিয়েটাৰ। কাৰণ তাই আমাক মানুহ বুলি নাভাবে। তাই এটা ইমানেই ডাঙৰ এক্ট্ৰেছ যে এটা ভুল কৰি তাই সেই মানুহজনৰ এটা খবৰ লোৱা টাইম নাই তাইৰ। আজি চামিউলৰ মাক দেউতাকে গম পাইছে যে তেওঁলোকৰ এটা পুত্ৰ আৰু নাই দুনিয়াত, কিন্তু তাই কি গম পাব? তাইতো টেনশ্যন মোৰ গাড়ীখনত মোৰ 2 লাখ 3 লাখ টকা খৰচ হ'ব, তেওঁলোকে কি বুজি পাব? আৰে তই কি বুজি পাবি? তেওঁলোকৰ এটা পুত্ৰ নাইকিয়া হ'ল, তই সেই পুত্ৰটো খালি। আজি মাক দেউতাকে কান্দি পাগল হৈ গৈছে, পাগলৰ দৰে হৈ গৈছে। সেই কথাটো তই কি বুজি পাবি? কাৰণ তোৰ হৃদয়ত মানৱতা বোলা বস্তুটো একেবাৰে নাই, একেবাৰে জিৰ'। আজি যদি তোৰ মানৱতা থাকিলে হয়, তই বাৰে সেই ল'ৰাজনৰ খবৰ লৈ থাকিলে হয়। এনেকুৱা শিল্পী আমাক আৰু অসমত নালাগে। এনেকুৱা শিল্পীৰ চলচ্চিত্ৰ আৰু আমাক অসমত নালাগে। এনেকুৱা শিল্পীৰ থিয়েটাৰ আৰু আমাক অসমত নালাগে। আৰু তই যিমানখিনি ওপৰত উঠিলি নহয়, সিমানখিনিয়ে তলত যাবি। কাৰণ তোক অসমৰ ৰাইজৰ ছাপৰ্ট পাই তই সিমানখিনি ওপৰত উঠিলি। আৰু আজি অসমৰ ৰাইজক কুকুৰ মেকুৰ বুলি মানে পৰিচয়টো দিলি। আৰু তাই নিজকে বহুত ভাল বুলি পৰিচয় দিছে তো, যে 3-4জন ল'ৰা মোক খেদি আহিছে, মই তাতে ৰখিলে মোৰ যদি কিবা এটা হৈ যায়। আৰে তই যদি ইমানে ভাল, সেই দবাক ৰাতি তই মদ খাই এনেকৈ অকলে ৰাস্তাত গাড়ী চলাই নাহিলেহেঁতেন, ঘৰত থাকিলেহেঁতেন, যদি তই ভাল ছোৱালী হ'লি হয়। আজি যদি যেতিয়া তাই এক্সিডেণ্টটো কৰিলে, এক্সিডেণ্ট মানুহ কৰিম বুলি নকৰে, হৈ যাব পাৰে ভুলতে, কিন্তু তাই যদি গাড়ীখন কিবা কাৰণত খুন্দাটো লাগিলে বাৰু, গাড়ীখন তাতে স্পটত ৰখি তেওঁক যদি তেওঁৰ গাড়ীখনতে যদি হস্পিটেললৈ লৈ গ'লেহেঁতেন, সেই অতি সোনকালে হয়তো তেওঁৰ জীৱনটো আজি বাচি থাকিলেহেঁতেন। কিন্তু তাই সেইটো নকৰি তাই নিজৰ গাড়ীখনৰ কথা ভাবিছে, তাই নিজৰ কথা ভাবিছে যে মোক 4-5টা ল'ৰা খেদি আহিছে, 4-5টা ল'ৰা যদি মোৰ ওপৰত কিবা এটা হামলা কৰে মই কি কৰিম? আৰে মানুহ নিজৰ দৰে বুলি নাভাবিবি, কাৰণ তোৰ মানসিকতাটো একদমেই জিৰ'। তই
সকলোকে সেনেকৈ নাভাবিবি, সকলোৰে মানসিকতা ইমান সেই নহয়। অসম চৰকাৰক মোৰ এইটোৱে অনুৰোধ, যাতে তাইৰ প্ৰাপ্য শাস্তিখিনি পায় আৰু চমিউলৰ মাক দেউতাকে যাতে শান্তি পায় আৰু চমিউলৰ আত্মা যাতে শান্তি পায়। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু ছাপোৰ্ট কৰিব।